ৰঙিয়াত নিশা নদীত জাপ দিয়া মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ। বৰলীয়া নৈত নিশা জাপ দিছিল ৰেখা শইকীয়া নামৰ মহিলাগৰাকীয়ে। নিশাৰ পৰা আৰক্ষী আৰু SGRF বাহিনীয়ে নদীত ৰেখাক বিচাৰি অভিযান চলাইছিল। বালাগড় ছট পূজাৰ ঘাটৰ সমীপৰ বৰলীয়া নৈত উদ্ধাৰ মৃতদেহ। যোৱা নিশা দ্বিতীয় স্বামীৰ সৈতে হোৱা কাজিয়াৰ ফলত নদীত জাপ দিছিল। আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে পঠিয়াই গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ। 2022 লাষ্ট মানৰ পৰা আছিলে আৰু এতিয়া ডকুমেণ্টছ পাতি লোৱা হৈছিলে। তাৰপিছত ডকুমেণ্টছ পাতি তেতিয়া লোৱা হৈছিলে আৰু 3 বছৰমান হৈ গ'ল আৰু এতিয়া ভাড়াত থকা। ভাড়াত থকা। কালি কি হৈছিল ৰাতি? কালি কি হৈছিল মানে আমি এতিয়া য'ত ইহঁতে আমাৰ তাত ৰেণ্টত আছিলে, আমি এতিয়া তাতে নাথাকোঁ মানে অলপমান আগত গৈছোঁ, এতিয়া শ্বিফ্ট হৈছোঁ লাষ্ট 3 মাহ আগত। তাতে কালি ৰাতি ফোন আহিলে বেলেগ এজন ভাড়াতীয়াৰ পৰা যে কিবা কিবি গণ্ডগোল হৈ আছে বোলে, আহিলোঁ 12টাত। এতিয়া আমাৰ ওচৰৰ পাজৰৰ ল'ৰাখিনিও আছিলে। তাৰপিছত আমি চাই কেনে যেতিয়া নদীৰ পিনে গ'লোঁ চাবৰ কাৰণে, তেতিয়া তেওঁ এনেকৈ নদীত ৰখি আছিলে আৰু দলং এই কনষ্ট্ৰাকশ্যনখন হৈ আছে দলংখন, তাত ৰৈ আছিলে। তাৰপৰা আমাক দেখিয়ে জঁপিয়াই দিলে। তাৰপিছত আমি অকণমান পাৰে ফ'ল' কৰিলোঁ। ফ'ল' কৰাৰ পিছত তেনেকৈ আৰু এই দলংখনৰ মানে শিৱ মন্দিৰৰ দলংখনৰ পিছত দেখাই নাপালোঁ আৰু দেখাই নাপাই কেনে আজি এনেকুৱা এইটো গম পালোঁ। বিচাৰ প্ৰচাৰ কৰিছে SGRF আহিছিল নে? আহিছিলে আজি মৰ্ণিং 8টা বজামানত। আহি পেলাই কেইটাত গুচি গ'ল তেওঁলোক? 10টামানলৈকে সিহঁতে বিচাৰিছে। 9টা 10টা নাপালে। আজি ক'ত পালে এইটো? এইটো বালাগড় এই ছট পূজা হয় যে তাৰ ওচৰত, য'ত ঘটনা তাৰ পৰা 1.5 কিলোমিটাৰমান দূৰ। হয় 1.5 কিলোমিটাৰ। ফেমিলিত কোন কোন আছিল তেখেতৰ? তেওঁৰ ল'ৰা 2জন আছিল মই জানাত। তেওঁলোকে বেংগলোৰত থাকে। মই খবৰ দিছোঁ আহি আছে বুলি কৈছে। হাজবেণ্ড ক'ত আছে এতিয়া? হাজবেণ্ডটো তেওঁ এনেই গোপমালা চাৰত ঘৰ বুলি গম পাইছোঁ আৰু তেওঁ এতিয়া খবৰ একো পোৱা নাই। তেওঁৰ নাম কি হাজবেণ্ডৰ? হাজবেণ্ডৰ নাম ৱাহেদ মই জানো। এইটো প্ৰথম তেওঁৰ স্বামী? এইটো প্ৰথম স্বামী নেকি সেইটো ইমান মই নাজানো। তেওঁ এতিয়া পলাতক নেকি? তেওঁক এতিয়া বিচাৰিব। কালি পুলিচ গৈছিলেও বোলে, খবৰ দিলে এতিয়া ছাৰে গৈছিলেও বোলে, ৰাতি তেওঁক নাপালে ঘৰত। নাপালে? হয়। কি সন্দেহ হয় আপোনালোকৰ? কি সন্দেহ মানে এতিয়া ময়ো ধৰিব পৰা নাই মানে কি বা হয়, ছাৰহঁতে কি বা কৰে, তদন্তটো কৰিব লাগে আৰু কি হয়। ৰঙিয়াৰ পৰা ছফিকুল আহমেদৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ।